বন্ধুসকল কমেডি সিনেমা চোৱা বহু দিন হৈ গ'ল নহয় জানো তাকো বলিউডৰ ফালৰ পৰা আৰু সেই সিনেমাখনতে যদি অকণমান একশ্যন মিলাই দিয়া যায় তো কেনেকুৱা হ'ব ভাল হ'বনে তো ঠিক আছে আমি চাই দিলোঁ বৰ্তমান এতিয়া এনেকুৱা এখন চিনেমা যি নেকি বলিউডৰ ফালৰ পৰা আহিছে য'ত নেকি কমেডি একশ্যন আৰু লগতে অলপমান আপোনালোকে ৰোমাঞ্চ কা তৰকা পাই যাব তো চিনেমাখনৰ নাম হৈছে হেপ্পী পটেল খতৰনাক জাছুছ চিনেমাখনৰ নামটো কিন্তু বহুত ইণ্টাৰেষ্টিং হয়নে আৰু চিনেমাখন এনেকুৱা ইণ্টাৰেষ্টিং হয় নহয় তো আহক কথা পাতোঁ যেহেতু বুক মাই শ্ব'টো ইয়াৰ ইণ্টাৰেষ্টটো বহুত ধুনীয়া দেখাইছে সেইকাৰণে ময়ো চিনেমাখন চাই দিলোঁ চিনেমাখন চাবলৈ হ'লে আপোনালোকক 2 ঘণ্টা সময় দিব লাগিব আৰু সেই 2 ঘণ্টা সময় আপোনালোকে এণ্টাৰটেইন হ'ব নে আপোনালোকৰ মগজটো বেয়া হ'ব নে আপোনালোকৰ টাইম ৱেষ্ট হ'ব এই চিনেমাখন চোৱাৰ পৰা তো আহক অলপ কথা পাতোঁ তো চিনেমাখন ইণ্টাৰেষ্টিং হয় আপোনালোকে এনেকুৱা এখন মুভি আপোনালোকে বহুত দিন হ'ল চোৱা নাই আৰু মানে এনেকুৱা হয় এই জনৰাটো অলপ বেলেগ মানে কমেডি হওক তাত আপোনাৰ যিটো মানে ডায়লগ হওক এইবোৰ অকণমান বেলেগ মানে বাকীবোৰ মুভিতকৈ অকণমান ইয়াতে বেলেগ হাৰ্টকে টাইপ চিন্তা কৰিছে আৰু চিনেমাখন চাওঁতে এনেকুৱা লাগিছে যেন মানে মই দেলহি বেলিৰ ক'ৰবাত কিবা চিন দেখিছোঁ নেকি বা গগুৱা গানৰ যেনেকৈ আপোনাৰ ডায়লগবোৰ আছিলে তেনেকুৱা দেখিছোঁ সেই বস্তুটো অলপ নষ্টালজিক ইয়াতে হৈ গ'ল যিহেতু ষ্টাৰাৰ বীৰ দাস সি এইখন চিনেমাত ডাইৰেক্টো কৰিছে মানে ডাইৰেক্টৰ তাৰ পাছতে আছে সি এক্টৰ মেইন এক্টৰ লিডত আৰু ৰাইটিঙো তাৰেই তো কান্তাৰা নহয় যেনিবা কান্তাৰাখন এটা মাষ্টাৰপিচ এইখনৰ কথা আহোঁ কাৰণ কান্তাৰাখনতো ছেমেই হৈছিলে ঠিক আছে তো এতিয়া আমি চিনেমাখনলৈ আহোঁ আৰু চিনেমাখন চাই আপোনালোকে একদম 100% পাৰফেক্ট হ'ব নহ'ব এইটো আপোনালোকক মই এতিয়া বৰ্তমান ক'বলৈ নাযাওঁ কাৰণ চবৰে বেলেগ বেলেগ জনৰা থাকে হেপ্পী পটেল খতৰনাক জাছুছখনৰ নাম যদি আপোনালোকে শুনা নাই তো আপোনালোকে এবাৰ চাই ল'ব পাৰে ইয়াৰ ট্ৰেইলাৰটো অলৰেডি দি থোৱা আছে আৰু এটা প্ৰমোশ্যনেল ভিডিঅ' উলিয়াইছিলে উইথ আমিৰ খান ঠিক আছে কাৰণ ইয়াত আমিৰ খানৰ এটা সৰু মৰু কেমিঅ' আছে আৰু এটা বহুত বঢ়িয়া কেমিঅ' আছে সেইটো আপোনালোকে চালে গম পাব অলৰেডি ট্ৰেইলাৰত দেখাইছে এইটো ক'লেও স্পইলাৰ নহয় তো ইয়াতে আমাৰ নষ্টালজিক এটা চকলেট বয়ৰ কেমিঅ' আছে যাৰ নাম হৈছে ইমৰান খান ঠিক আছে তো ইমৰান খানক বহুত বছৰ মানে পাছত এই চিনেমাখনত দেখি আৰু তাৰ কেমিঅ' যিটো মানে প্ৰেজেণ্ট কৰিছে ইয়াক সেই চিনটোত সেইটো কিন্তু একদম বঢ়িয়া হৈছে ঠিক আছে সেইটো কিন্তু মাইণ্ড ব্ল'ৱিং হৈছে মোৰ সেইটো পাৰ্চনেলি বহুত ভাল লাগিলে তো চিনেমাটোৰ ষ্টৰি লাইনৰ বিষয়ে মই অলপমান হিন্দি দিছোঁ উইদাউট স্পইলাৰ ঠিক আছে তো এজন এজেণ্ট থাকে যি নেকি লণ্ডনৰ পৰা ইণ্ডিয়ালৈ আহে এগৰাকী লেডিক উদ্ধাৰ কৰিবৰ কাৰণে আৰু সেইগৰাকী লেডিক উদ্ধাৰ কৰিবলৈ কিয় আহে আৰু ক'ত ৰাখে সেইখন আপোনালোকে চিনেমাখন চালে গম পাব কাৰণ ইয়াতো এগৰাকী লেডিজনে সেইগৰাকী লেডিক কিডনেপ কৰি ৰাখে কিয় কিডনেপ কৰি ৰাখে এইটো মই নকওঁ আপোনালোকে চিনেমাখন চালে গম পাব লণ্ডনৰ পৰা যিহেতু ইণ্ডিয়ালৈ আহে তেখেতে নাজানে হিন্দী আৰু যেনেকৈ আমাৰ গ্ৰামাৰত 30 দিনত ইংৰাজী শিকক বুলি কয় তো ইয়াতো 30 দিনত তেখেতে হিন্দী শিকিব লগা হয় আৰু সেই হিন্দী শিকোঁতে অ' মাই গড হিন্দী কা একদম মা বেহেন এক কৰি দিয়ে আপোনালোকে মানে ডায়লগবোৰ ডাবল মিনিং নহয় ট্ৰিপল মিনিং পাব তো বন্ধুসকল মুভিখনত মোৰ পাৰ্চনেলি ভাল লগা কেইটামান বস্তু হৈ গ'ল তাৰ একদম মেইন 1 নম্বৰতে আছে কমেডি 2 নম্বৰতে আছে আমিৰ খানৰ সেই প্ৰথম চিনটো আৰু 3rd নম্বৰতে আছে ইমৰান খানৰ কেমিঅ'টো 4 নম্বৰতে হৈছে এক্টৰ বীৰ দাসৰ ইয়াতে হিন্দী ডায়লগ অ' মাই গড আপুনি তাৰ হিন্দী ডায়লগখিনি ভাবি ইমান হাঁহিব নহয় আপোনালোকৰ ৱৰ্ড মনত থাকি যাব যে কি কৈছে মই সেইখিনি কৈ নিদিওঁ কাৰণ শুনিবলৈ অলপ বেলেগ টাইপৰ হৈ যায় তো আপোনালোকে চালে এনজয় কৰিব তো ঠিক আছে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব ইউটিউবত অলৰেডি মোৰ ভিডিঅ'বোৰ দি আছোঁ আছামিজ ৰিভিউৱাৰ নামেৰে মোৰ চেনেলটো আছে তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত বাই বাই